নমস্কাৰ, আজি ইচ্ছা কেবলেছৰ ফালৰ পৰা আপোনালোকৰ কাৰণে লৈ আহিছোঁ অন্য এখন গাড়ী, প্ৰাইভেট ভেহিকেল হয়। গাড়ীখন এবাৰ চাই লওক। এক্সেলচিছ আপোনাৰ কাৰণে লৈ আহিছোঁ। শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী প্ৰায় লৈ আহোঁ আপোনালোকৰ কাৰণে, আৰু আজিও আপোনালোকৰ কাৰণে লৈ আহিছোঁ শ্ব'ৰুম কণ্ডিশ্যনৰ এখন গাড়ী এক্সেল6 হাইব্ৰিড, স্মাৰ্ট হাইব্ৰিড আলফা মডেল হয়। গাড়ীখন এবাৰ ভালদৰে চাই লওক। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত পাব। গাড়ীৰ চাৰিটা টায়াৰ একদম বঢ়িয়া কণ্ডিশ্যনত আছে। গাড়ীৰ লগত স্পেয়াৰ টায়াৰ, জেক, হুইলিয়াম সকলোখিনি পাই যাব। এণ্টেৰিয়ৰটো অকণমান দেখাবলৈ চেষ্টা কৰিম। কেপ্টেইন চিট আছে গাড়ীখনত। এণ্টেৰিয়ৰটো চাই লওক। গাড়ীখনৰ আপোনাৰ সকলোখিনি ফিচাৰ্ছ পাই যাব, লগতে কোম্পানী ফিটেড এণ্ড্ৰইড চিষ্টেম পাই যাব, এচি সকলোখিনি পাবই গাড়ীখনত। কেপ্টেইন চিট আছে। চ' ইণ্টেৰিয়ৰটো চাওক, বঢ়িয়া কণ্ডিশ্যনৰ ইণ্টেৰিয়ৰ আছে। গাড়ীখনৰ ৰানিংটো অকণমান দেখাবলৈ চেষ্টা কৰিম। গাড়ীখনৰ ৰানিং হৈছে 25,082 কিলোমিটাৰ অনলি, আৰু গাড়ীখনৰ মডেল হৈছে 2020 এক্সেল6 স্মাৰ্ট হাইব্ৰিড আলফা মডেল। আৰু এইখনৰ ৰানিংটো অলৰেডি ক'লোৱে আপোনালোকক। আৰু এইখনৰ আমি আস্কিং প্ৰাইচটো ৰাখিছোঁ অনলি 930 ওপৰত আপোনালোকৰ নেগচিয়েশ্যন হৈ যাব। যদি আপোনালোকে পুৰণা গাড়ী কিবা এক্সচেঞ্জ কৰিব বিচাৰিছে, এক্সচেঞ্জো হৈ যাব। আপোনালোকে আহক আমাৰ ইচ্ছা কেবলেছ, যোৰহাট, মাললী, ঢেকীয়াখোৱা ৰোড। আপোনালোকে স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব পাৰিব। থেংক ইউ।